প্ৰথমে বুজো ভাৰতৰ বিমানবন্দৰ কেনেকৈ চলোৱা হয়। ভাৰতত সকলো বিমানবন্দৰৰ পৰিচালনা কৰে এয়াৰপৰ্ট অথৰিটি অফ ইণ্ডিয়া, যি এটা চৰকাৰী সংস্থা আৰু আমাৰ টেক্সৰ টকাৰে চলে। কিছুমান বিমানবন্দৰত লাভ হয়, বহুতোত লোকচান হয়, কিন্তু সামৰিকভাৱে টেক্সৰ টকাৰে ব্যৱস্থা চলি থাকে। 1990 চনলৈ সকলো ঠিকে আছিল, কিন্তু তাৰ পাছত বজাৰ মুকলি হ'ল। বহু প্ৰাইভেট এয়াৰলাইন আছিল। তেতিয়া অধিক বিমানবন্দৰৰ প্ৰয়োজন হ'ল। চৰকাৰৰ পক্ষে সকলো মেইনটেনেন্স আৰু খৰচ বহন কৰা কঠিন হৈ পৰিল। সেয়েহে চৰকাৰে PPP পাব্লিক প্ৰাইভেট পাৰ্টনাৰশ্বিপ মডেল আনিলে। চৰকাৰে মাটি দিব, প্ৰাইভেট কোম্পানীয়ে বিমানবন্দৰ নিৰ্মাণ, পৰিচালনা আৰু ৰক্ষণাবেক্ষণ কৰিব, আৰু লাভৰ কিছু অংক চৰকাৰক দিব। 2003 চনৰ পাছৰ পৰা এই প্ৰাইভেটাইজেশ্যন আৰম্ভ হয়। 2005 চনত দিল্লী এয়াৰপৰ্ট গ'ল GBK গ্ৰুপৰ হাতলৈ আৰু 2008 চনত মুম্বাই বিমানবন্দৰ গ'ল GBK গ্ৰুপৰ হাতলৈ। 2008 চনত হায়দৰাবাদ এয়াৰপৰ্ট গ'ল GMR গ্ৰুপলৈ আৰু বেংগলৰ এয়াৰপৰ্ট গ'ল ফেয়াৰফক্স গ্ৰুপ। আৰু কিছুদিন আগতে আমাৰ গুৱাহাটী এয়াৰপৰ্ট গ'ল আদানী গ্ৰুপৰ হাতলৈ। এইবোৰ সাধাৰণতে 30 বছৰৰ চুক্তিত দিয়া হয় আৰু পাছলৈ প্ৰয়োজন হ'লে এক্সটেণ্ড কৰিব পৰা যায়।